কটহগুৰি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ। নগাঁও জিলাৰ কটহগুৰি মহাবিদ্যালয়ৰ 2025-26 বৰ্ষৰ নৱাগত আদৰণি সভাখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি আজি পুৱা 9 বজাত পতাকা উত্তোলন, 9:30 বজাত হিয়াৰামুথু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, 10 বজাত মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু 10:30 বজাত নপুৰণি ছাত্ৰ-ছাত্ৰীৰ চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। বিয়লি 1 বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ খাইৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। লগতে দুয়োজনে মিলি মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠালী নিৰ্মাণৰ বাবে 10 লাখ টকা অনুদান দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। অহা 6 নৱেম্বৰত হিয়াৰামুথু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হ'ব বুলি আজি অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। প্ৰথমবাৰলৈ মানে আগতে এই অঞ্চল মোৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নাছিলে। ডিলিমিটেশ্যনৰ পিছত এই অঞ্চল মোৰ লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে 2024 পৰা। আৰু মই এই কটহগুৰি মহাবিদ্যালয়খনলৈ আহি পেলাই মই সঁচাকৈ খুব আনন্দিত বোধ কৰিছোঁ, কাৰণ এই কলেজখনে সমগ্ৰ এই চুকৰ পিছপৰা, এইফালে লাহৰীঘাট সমষ্টি, এইফালে ধিং সমষ্টিৰ এটা চুক, এই চুকৰ এই অঞ্চলটোত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বৰ ডাঙৰ ভূমিকা পালন কৰিছে। ইয়াত এতিয়া আৰ্টছ ষ্ট্ৰীম আছে, মই চেষ্টা কৰিম ছায়েন্স ষ্ট্ৰীম আৰু কমাৰ্চ ষ্ট্ৰীম বা অন্য আধুনিক শিক্ষাৰ যিবিলাক কোৰ্চ আছে সেইবিলাক ইয়াত প্ৰৱৰ্তন কৰিবৰ কাৰণে মই কাম কৰি যাম। স্যার, আপনার ইতিমধ্যে আপনি ঘোষণা করেছে 5 লাখ টাকা আপনি প্রদান করব এই শিক্ষা অনুষ্ঠানলৈ। পরবর্তী সময়ত আৰু কি নহয়, পৰৱৰ্তী সময়ত আমি আগবাঢ়ি যাম। এইটো আৰম্ভণি। এতিয়া ক্লাছৰুম নাই, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি, গতিকে এতিয়া আমি ক্লাছৰুমবিলাক নিৰ্মাণ কৰিম। চৰকাৰী খণ্ডকো মই ক'ম যাতে এই কলেজখনত যাতে যিবিলাক চৰকাৰী আঁচনি আছে সেই চৰকাৰী আঁচনি যাতে সামৰি ল'ব পাৰে। থেংক ইউ। সন্মানীয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, শিক্ষাৰ দিশত আগুৱাই লৈ গৈছে পিছপৰা অঞ্চলৰ ছাত্ৰ তোমালোক আজি নৱাগত আদৰণি সভা বহুত ধৈৰ্য ধৰি বহি আছা। পিছফালৰ পৰা ৰদ দিছে, গৰমো লাগিছে, কি ক'ব এই মুহূৰ্তত? কিন্তু উপায় হয়, আমাৰ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আমি নৱাগত আদৰণি উৎসৱ উদযাপন কৰি ওলাইছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ মুকলি সভাৰ চলি আছে। ইতিমধ্যে আমাৰ ইয়াত উপস্থিত আছিল আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা ডাঙৰীয়ানী উপস্থিত আছিল। তেখেতসকলে মূল্যৱান ভাষণ দিলে। তেখেতে 5 লাখ টকা দিম বুলি ইতিমধ্যে ঘোষণা দিছে। আমাৰ মহাবিদ্যালয়খনত বিভিন্ন ক্ষেত্ৰত আমি অলপ অসুবিধা আছে, আমাৰ ডিজিটেল ক্লাছৰুমৰ পৰা আদি কৰি অলপ অসুবিধা আছে। গতিকে এই 10 লাখ টকা পোৱাটো আমাৰ কাৰণে আজি উপকৃত হ'ম। আৰু আমাৰ এই দুদিনীয়া কাৰ্যসূচীত আজি প্ৰথম দিনা কাৰ্যসূচী চলি আছে। আমাৰ 6 তাৰিখে কালচাৰেল প্ৰগ্ৰেম আছে আৰু 6 তাৰিখেও আমি কাৰ্যসূচী আমি সাফল্যমণ্ডিত যাতে হ'ব পাৰোঁ, সকলোলৈ মই সহযোগ বিচাৰিছোঁ।